পুৱাৰ ধপনাৰ চাকিগছিৰে মোৰ মৰমৰ বন্ধুসকললৈ শুভেচ্ছা জনাই মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি ধপনাৰ চাকিগছি কৰ্পূৰ দি জ্বলাইছোঁ। ইমান ধুনীয়াকৈ জ্বলিছে নহয়। চাকিগছি জ্বলাই হোৱাৰ পিছতে মই টমটম দাদা এজনে পিঠা আনিছিল, টেকেলি মুখৰ পিঠা আনিবলৈ গ'লোঁ। এয়া পিঠা দেখিছেনে, ইমান ধুনীয়া ধুনীয়া পিঠা লৈ আহিছে। এয়া তাৰপিছতে মই ৰুটি ভাজি খাবৰ কাৰণে চব্জি কাটিলোঁ আৰু দালিত দিবৰ কাৰণে অলপ পাচলি কাটি ল'লোঁ। এয়া মই পাচলি কাটি আছোঁ। এই মূলাখিনি যে ইমান বেয়া নহয়, ইমান ঠগে নহয় বেপাৰীয়ে, বেয়া মূলা, ভিতৰৰ ফালে একদম ফুলা মূলা, গাজৰ আৰু ওলকবি দালিত দিবলৈ কাটিছিলোঁ। এয়া মোৰ ভাজি হৈ গ'ল, মিক্স চব্জি। এয়া কাষেদি মই দালি বহাইছিলোঁ। চব্জিখন বহুত ধুনীয়াকৈ হৈছে। তাৰপিছত মই এয়া তেলত ভজা ৰুটি বনাইছিলোঁ। তেলত ভজা ৰুটি আকৌ মই খোৱা নাছিলোঁ, মই শুকান ৰুটিহে খাইছিলোঁ। শুকান ৰুটি চব্জি দি পেলাই খাইছিলোঁ। এয়া খাই বহুত ধুনীয়া লাগিছিল। আৰু এই ৰুটি খাই হোৱাৰ পিছতে মই মিটিং এখনলৈ বুলি যাবলৈ ওলালোঁ।